হয়, এই মুহূৰ্তত মই কলিয়াবৰৰ পূব প্ৰান্তত কুঠৰিত উপস্থিত আছোঁ আৰু এই কুঠৰিতে 1952 চনত লোকনায়ক অমিয় কুমাৰ দাস, কৰ্ণাটকৰ VK ভাণ্ডাৰী আৰু বিষ্ণুৰাম মেধিয়ে কুষ্ঠ ৰোগীসকলৰ বাবে এখন কলনী নিৰ্মাণ কৰিছিলে, যিখন কলনী লেপচি কলনী নামেৰে জনাজাত। কিন্তু সেই কলনীৰ লোকসকলৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশা ছবিখন দেখুৱাবৰ বাবে আমি আহি উপস্থিত হৈছোহি। পোনে পোনে আমি দৃশ্য দেখুৱাইছোঁ। এইদৰে আচলতে বিধ্বস্ত তেওঁলোকে যি মাটিৰ আৱাসগৃহ, সেই আৱাসগৃহতে আজিও থাকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। চৰকাৰী যি সা সুবিধা লাভ কৰিব লাগিছিল তেওঁলোকে সেই সা সুবিধা বৰ্তমানো লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতেদি আমি যদি আৰু এটা দৃশ্য দেখুৱাওঁ, VK ভাণ্ডাৰীদেৱৰ স্মৃতিত তেওঁলোকে এটা স্মৃতি সৌৰ্য নিৰ্মাণ কৰিছে। সেই স্মৃতি সৌৰ্যটোৱে আজিও তেওঁৰ কথা সোঁৱৰাই থাকে আৰু তেওঁলোকে যি কুষ্ঠ ৰোগীসকলৰ বাবে গৃহ নিৰ্মাণ কৰিছিলে, আমি সেই অৱশিষ্ট গৃহৰ দেখুৱাম। নামঘৰ আছে, সেই নামঘৰটো আমি দেখুৱাইছোঁ। আচলতে ক'ব লাগিব সৰ্বদিশে অনগ্ৰসৰ এই লোকসকল, আৰু এই লোকসকলে চৰকাৰীভাৱে একো সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে এটুপি খোৱা পানীৰ বাবে আজিও হাহাকাৰ কৰিব লগা হৈছে। যি সময়ত চন্দত মানুহে পানীৰ সম্ভেদ পাইছে, তেনে সময়তে কিন্তু তেওঁলোকে এক টুপি বিশুদ্ধ খোৱা পানীৰ বাবেও আজিও হাহাকাৰ কৰিব লগা হৈছে। তেওঁলোকে যি ভূমিপট্টা লাভ কৰিব লাগিছিলে, সেই ভূমিপট্টাও আজিও লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু আমি দৃশ্যটো দেখুৱাইছোঁ, সাধাৰণ এজন লোক আছে, সেই লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰি 1952 চনত VK ভাণ্ডাৰীদেৱে তেওঁৰ প্ৰচেষ্টাত এছিয়াৰ ভিতৰতে প্ৰথমখন লেপচি কলনী কুষ্ঠ ৰোগীসকলৰ কাৰণে নিৰ্মাণ কৰিছিলে। কিন্তু পৰিতাপৰ কথা আজিও আপোনালোক অৱহেলিত হৈ আছে, কি ক'ব? অৱহেলিত মানে কি, ইলেকশ্যনৰ সময়ত আহে ঘূৰাই, মানে এইটো সুবিধা দিম সেইটো সুবিধা দিম বুলি কয়, কিন্তু ভোট চোট শেষ হোৱাৰ পিছত আৰু ইয়াত আৰু কোনো নাহে আৰু কোনো গুৰুত্ব নাই। আৰু আমাৰ ফালৰ পৰাতো বহুতবাৰ এপ্লিকেশ্যন দিয়া হৈছে কেশৱ মহন্ত ডাঙৰীয়াক, কিন্তু বিশেষ মেইন প্ৰব্লেমটো হৈছে পানীৰ সুবিধাটো। পানীৰ ইয়াত কোনো ব্যৱস্থা নাই তাৰমানে। আৰু যিখিনি থলুৱা মানুহ, তেওঁলোকে ফিচাৰীৰ পানী বা পাহাৰ দি নিজৰা বৈ অহা পানী তেওঁলোকে ভাৰত বুকি বুকি ঘৰলৈ আনিবলগীয়া হয়। আকৌ গা পা ধোৱাৰ কাৰণেও ধৰি ফিচাৰীত লাগে। কেতিয়াবা খৰালি মাহ পানী চানী শুকাই যায়, তেতিয়াতো আৰু বহুত প্ৰব্লেম হয়। আৰু দ্বিতীয়টো হৈ গ'ল আপোনাৰ ইয়াৰ মানুহখিনি, ধৰক মোৰ ইয়াত জন্ম ইয়াতে, ধৰক 36 মোৰ বয়স। তো জন্মৰ পৰা মই মানে ইয়াত কোনো সুবিধা দেখা নাই বা একো গুৰুত্ব নাই, তাৰমানে অৱহেলিত, কোনো গুৰুত্ব নিদিয়ে জেগাখিনিত। আপোনালোকে ভূমিপট্টাও পোৱা নাই? ভূমিপট্টা পোৱা নাই, মানে এপ্লিকেশ্যন দিয়া হৈছে, কিন্তু তেনেকুৱা একো মানে কাৰ্যকৰী হোৱা নাই এতিয়ালৈকে। আপোনাৰ ককা দেউতা বা দেউতা কোন আছিলে ইয়াত কুষ্ঠ ৰোগী? মোৰ কুষ্ঠৰোগী আছিলে, আপোনাৰ ককা আছিলে, আইতা আছিলে, তেনেকে প্ৰত্যেকজন থকা মানুহ, প্ৰত্যেকৰ ৰিলেশ্যনৰ মানুহ ইয়াত ৰোগী আছিলে। তেওঁলোকতো বৰ্তমান নাই, কিন্তু এতিয়া তেওঁলোকৰ সতি সন্ততি মানে ৰিলেশ্যনৰ মানুহখিনি আছে। আপোনালোকৰ কিমান মানুহ আছে ইয়াত? ইয়াত আপোনাৰ 15 ঘৰ মান মানুহ আছে। মানে ককা ক'ৰ পৰা আহিছিলে? ককা আহিছিলে আপোনাৰ হাজো, ৰামদিয়া। আইতা আহিছিলে বকো। ইয়াত ক'ৰ মানুহ আছে? সেই সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়ালৈ অনা হৈছিলে। ক'ৰ মানুহ? আপোনাৰ হাজো, বকো, ৰামদিয়া, তাৰপিছত তেজপুৰ, মঙলদৈ, তাৰপিছত দুলীয়াজান, তিনচুকীয়া, মানে এনেকে, তাৰপিছত আপোনাৰ যোৰহাট, নগাঁও, এনেকে বিভিন্ন ঠাইৰ মানুহ ইয়াত আনি ৰখা হৈছিলে। তেওঁলোকৰ চিকিৎসা কৰা হৈছিলে। কিন্তু বৰ্তমান তেওঁলোক নাই। কিন্তু তেওঁলোক নাথাকিলেও ধৰক এই জেগাখিনি চোৱা চিতা কৰিবৰ নামত মানে চৰকাৰে কোনো গুৰুত্ব নিদিয়া হ'ল। কিন্তু আগতে সেইখিনি গুৰুত্ব আছিলে, কিন্তু বৰ্তমান কোনো গুৰুত্ব নাই। চৰকাৰীভাৱে যি সা সুবিধা লাভ কৰিব লাগিছিল তেনেধৰণৰ না, চৰকাৰী সা সুবিধা আমাৰ এইটো জেগাখিনি মানুহে কেতিয়াও আজিলৈকে পোৱা নাই। তাৰমানে চৰকাৰী সা সুবিধা যিখিনি প্ৰব্লেম, মানে আজি 30 বছৰ আগত যিটো প্ৰব্লেম আছিলে, এতিয়া বৰ্তমান সেইটোৱেই প্ৰব্লেম হৈ আছে। একো সুবিধা নাই তাৰমানে। বিশেষকে খোৱা পানীটো, যিটো ৰাতিপুৱা শুই উঠিয়ে মানুহক দৰকাৰ হয় পানীটোপা। তো পানীটো, শিক্ষাৰ ফালৰ পৰা ধৰক এতিয়া ধৰক ইয়াত যিখিনি মানুহ আছে বৰ্তমানতো হাজিৰা কৰি খোৱা মানুহ, তো তেওঁলোকে আৰু মানে চৰকাৰী স্কুলত ওচৰতে যিটো VK ভাণ্ডাৰী স্কুল স্থাপিত হৈছিলে, তাতেই পঢ়া শুনা কৰি আছে। আৰু ইয়াৰ পৰা চৰকাৰী চাকৰিয়াল তেনেকুৱা ওলাইছে নেকি? নাই, বৰ্তমানলৈকে তেনেকে চৰকাৰী সুবিধা আমাৰ এইখিনি মানুহে পোৱা নাই। চাকৰি তাকৰি একোৱেই নাই। নিশ্চয়কৈ পৰিতাপৰ কথা, 1952 চনত নিৰ্মাণ হোৱা এছিয়াৰ ভিতৰতে প্ৰথমখন কুষ্ঠ ৰোগীসকলক ৰখা এখন আশ্ৰম, যিখন আশ্ৰমৰ আচলতে জাকত জিলিকা হ'ব লাগিছিল, সেই আশ্ৰমখন বৰ্তমান বিধ্বস্ত ৰূপ লৈছে। তেওঁলোকে সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই, খোৱা পানী লাভ কৰা নাই,
চৰকাৰী আঁচনি সা সুবিধা লাভ কৰা নাই, তেওঁলোকে বৰ্তমানলৈকে এটা চৰকাৰী চাকৰি লাভ কৰা নাই, তেওঁলোকৰ আৱাস গৃহসমূহ আজি পৰ্যন্ত পকী নহ'ল, কিন্তু ইমানৰ পিছতো যেন চকু মেল খোৱা নাই। আচলতে চৰকাৰ যদি সদিচ্ছা থাকিলেহেঁতেন তেনেহ'লে বি.কে. ভাণ্ডাৰীৰ স্মৃতি সজীৱ কৰি আজিও ৰাখিব পাৰিলেহেঁতেন, লোকনায়ক অমীয় কুমাৰ দাসৰ স্মৃতি সজীৱ কৰি ৰাখিব পাৰিলেহেঁতেন, কিন্তু চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে আজি এইদৰে যিখন কুষ্ঠ ৰোগী আশ্ৰম, সেই আশ্ৰমখনৰ বিধ্বস্ত ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু সাধাৰণ লোকসকলে এতিয়া এটুপি পানী পুৱা উঠি দৰকাৰী এটুপি পানীৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। এয়া হৈছে কলিয়াবৰৰ পূব প্ৰান্তত থকা কুথৰীৰ কুষ্ঠ ৰোগীৰ বাবে নিৰ্মাণ কৰা এখন আশ্ৰম, যিখন আশ্ৰম লেপচি কলনী বুলি জনাজাত। আৰু এই আশ্ৰমখনৰ সাধাৰণ লোকসকলৰ দুখ দুৰ্দশাৰ ছবিখন আমি NK টিভিৰ দৰ্শকসকলক দেখুৱালো। আমি আশা কৰিম চৰকাৰৰ চকু মেল খাওক, চৰকাৰে এইসকল লোকক ভূমিপট্টা প্ৰদান কৰক, তেওঁলোকৰ যি চৰকাৰী সা সুবিধা লাভ কৰিব লাগে সেই সা সুবিধা প্ৰদান কৰক, সেয়া আমি আশা কৰিম। কলিয়াবৰৰ পৰা মই পংকজ শইকীয়া, NK TV+।